যোৱা পৰহি মেডিকেল এন্ট্ৰেন্স এক্সাম নিট হৈ গ'ল। ভিডিঅ'টো দিয়াৰ প্ৰয়োজন বোধ কৰিলোঁ কাৰণ এইবাৰ বহুতে কৈছে নিটৰ পেপাৰ যথেষ্ট টান আহিছে, বিশেষকৈ ফিজিক্স। হয়, এইবাৰ ফিজিক্সৰ পেপাৰখন আটাইতকৈ বেছি টান পেপাৰ দিছে। যোৱা বছৰৰ পেপাৰখনতকৈ যথেষ্ট টান। মোৰ কেইবাজনো ষ্টুডেণ্টে ফোন কৰিছে, পৰীক্ষাৰ পৰা ওলাই ফোন কৰিছে, ছাৰ ভবামতে নহ'লে কি হ'ব এতিয়া। পেৰেণ্টছে ফোন কৰিছে, ময়ো কেইজনমান ষ্টুডেণ্টলৈ ফোন কৰিছোঁ নিট দিয়া। আমাৰ কোচিঙৰ টিচাৰ কেইজনক সুধিছোঁ, ফিজিক্সৰ টিচাৰ, বায়'লজি টিচাৰ, কেমেষ্ট্ৰি টিচাৰ, আৰু বহুতো মই টক শ্ব' চাইছোঁ ইউটিউব বা বেলেগ বেলেগ মাধ্যমত। বহুতো টক শ্ব'ত দেখা পাইছোঁ যে পেপাৰ এইবাৰ সঁচাকৈ টান আহিছে। এজন মোৰ খুব ভাল ষ্টুডেণ্টে ফিজিক্সৰ এক্সামত সাংঘাতিক নাৰ্ভাছ কৰিলে। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতেই বহুত টাইম লগাই দিলে। ফিজিক্সৰ এজন ভাল টিচাৰ, খুব যথেষ্ট ভাল টিচাৰ, নেশ্যনেল লেভেলত শিকায়, তেওঁ কৈছে তেওঁ এই পেপাৰখন কৰোঁতে যথেষ্ট বহুত বেছি সময় লাগি গৈছে। তেনেকৈ ষ্টুডেণ্টে কেনেকৈ কৰিব? কেইটামান কুৱেশ্যন যথেষ্ট টান দিছে ফিজিক্সৰ। কেমেষ্ট্ৰিও তেনেকৈ কুৱেশ্যন ফিজিক্সতকৈ ইজি, ফিজিক্সৰ লগত যদি কম্পেয়াৰ কৰোঁ ফিজিক্সতকৈ ইজি, তথাপিতো আগতকৈ টান দিছে। বায়'লজিৰো টান দিছে। বায়'লজিৰ এটা কুৱেশ্যনৰ নেশ্যনেল লেভেলৰ এক্সাম, তথাপিতো এটা কুৱেশ্যনৰ এনচাৰটো ভুল দিছে বুলি এজন বায়'লজি টিচাৰৰ পৰা মই গম পাইছোঁ। মই যিহেতু মেথছ বুজাওঁ, মই ইঞ্জিনিয়াৰিঙৰবিলাকৰ বিষয়ে বেছি কমেণ্ট দিব পাৰিম। তথাপি যিখিনি কথা টিচাৰ, ষ্টুডেণ্ট বা গাৰ্জেনছৰ পৰা মই গম পালোঁ বা ছ'চিয়েল মিডিয়াত, তাৰ ওপৰত বেছ কৰি কথাখিনি কওঁ। সাংঘাতিক কনচেপ্ট বেছ কুৱেশ্যন পেপাৰ দিছে আৰু বহুত ডিপ ষ্টাডি কৰিব লাগিব ষ্টুডেণ্টে এইখন পেপাৰ অলপ ভাল মাৰ্কছ পাবৰ বাবে। এইবাৰ মাৰ্কছ আগৰ দৰে বহুত বেছি মাৰ্কছ নুঠে, মাৰ্কছ কম উঠিব ষ্টুডেণ্টৰ। যোনে টপ কৰিব তেওঁলোকেও বহুত বেছি মাৰ্কছ নাপায়। সেইটো এম কৰিয়ে আচলতে এইবাৰ পেপাৰবিলাক এনেকৈ কাটিছে। কাৰণ লাষ্ট ইয়েৰ কেনেকুৱা পেপাৰ দিছে মই ভাবোঁ আপোনালোকে জানে, বহুত ইজি বুলিয়ে ক'ব পাৰি এইবছৰৰ তুলনাত। সেইকাৰণে এইবছৰৰ পেপাৰ বহুত হাই লেভেল দিছে। আৰু এতিয়া ষ্টাডি কেনেকৈ কৰিব লাগিব কৈছে বহুতে যে NCERT একো অহাই নাই, NCERT ৰিলেটেড আহিছে, কিন্তু বহুত ৰেফাৰেঞ্চ বুক পঢ়িব লাগিব, বহু ৰেফাৰেঞ্চত গুচি গৈছে। এতিয়া ফিজিক্সৰ এটা কুৱেশ্যনত ভেক্টৰ, 3D, কেলকুলাছ, গোটেইবিলাকৰ ফৰ্মুলাবিলাক সেই ফিজিক্সৰ কুৱেশ্যনটো উত্তৰ দিবলৈ যাওঁতে বোলে কৰিবলগীয়া হয়, এজন টিচাৰে ক'লে। তাৰমানে ফিজিক্সত ভাল মাৰ্কছ পাবৰ কাৰণে মেথছৰ সাংঘাতিক ভাল নলেজ মেথছৰ লাগিব। আৰু এনেও মই আগতেও কৈ আছোঁ, যিখিনি একচুৱেলি মেথছ থাকে 11-12ত, তেওঁলোকৰহে বেছিভাগে মেডিকেলত নিটটোত পায়গৈ, মেডিকেলত ছিট পায়গৈ, নহ'লে ফিজিক্স বেয়া হয়। আৰু প্ৰত্যেক বছৰে ফিজিক্স টান দিয়ে। আৰু এইবাৰ ফিজিক্স পেপাৰখন কেইটামান মই কৈছোঁ টিচাৰেই বহুত টাইম লাগি গৈছে, কৰোঁতে শিক্ষকৰে বহুত টাইম লাগি গৈছে। হাইলি এক্সপিৰিয়েঞ্চ টিচাৰৰ মই ইণ্টাৰভিউ চাইছোঁ, তেওঁলোকে এইবাৰ নিটৰ ফিজিক্সৰ পেপাৰখনত কৰোঁতে যথেষ্ট বেছি টাইম লাগি গৈছে। ষ্টুডেণ্টে কেনেকৈ কৰিব? বহুত বেছি কনচেপ্ট বেছ, ডিপ কনচেপ্ট বেছ। এনেইতো আজিকালি বৰ্ড এক্সাম, স্কুল এক্সামৰ পেপাৰবিলাকেই কনচেপ্ট বেছ, এইবিলাক ডিপ বহুত বেছি কনচেপ্ট বেছ পেপাৰ দিছে। এতিয়া মেডিকেল পাবলৈ হ'লে কেনেদৰে পঢ়িব লাগিব? মই ভৱেন্দ্ৰনাথ শইকীয়াৰ এটা লিখনি পঢ়িছিলোঁ, স্বৰ্গীয় ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰান্তিকৰ সম্পাদক, যে তেখেতে যেতিয়া PhD কৰি আছিলে, ফিজিক্সৰ এটা লাইনৰ বুজি পাওঁতে গোটেই হোল নাইট টোপনি কৰি কৰিছিলে। ঠিক তেনেদৰে ময়ো যোৱা হৈ যোৱা ইয়েৰবিলাকৰ পৰা মোকো ষ্টুডেণ্টবিলাকে কয়, ছাৰ ফিজিক্সৰ এটা পেৰেগ্ৰাফতে কেতিয়াবা গোটেই হোল নাইট 2-3 দিন কেতিয়াবা লাগি যায়, এটা পেৰেগ্ৰাফ সম্পূৰ্ণ বুজি পাওঁতে, তাৰ ৰিলেটেড বস্তুখিনি বুজি পাওঁতে। ঠিক তেনেদৰে ষ্টাডি কৰিব লাগিব। আৰু কৰোণাৰ ঠিক আগে 2 বছৰমানৰ আগত এজনী ছোৱালীয়ে মেডিকেল পালে, তাই এতিয়া চাগে ওলাবই পাৰে মেডিকেল পঢ়ি। তাইৰ ফাদাৰে নিট পৰীক্ষালৈ 2 মাহমান থকা অৱস্থাত ফাদাৰে মোলৈ ফোন কৰিলে, ছোৱালীজনীৰ দেউতাকে, যে ছাৰ মোৰ দাদাৰ বাপেকৰ ককায়েকৰ ছোৱালীৰ বিয়া, ভঙাগড়ত তেওঁলোক থাকে, ভঙাগড়ৰ পৰা জাষ্ট 5 কিলোমিটাৰ দূৰত বিয়া। এতিয়া বিয়াখন খাবলৈ যিজনী ছোৱালী মেডিকেল দিব তাই নাযায়,
তাই কিবা এটা বস্তু পঢ়ি আছে, এইটো ক্লিয়াৰ হোৱা নাই কাৰণে তাই বিয়াখনলৈকে যাব নোৱাৰে। এতিয়া ঘৰৰ সকলোৱে কৈছোঁ আমি যাম আৰু আহিম, কিন্তু ছাৰ তাই যাব ইচ্ছা কৰা নাই। তাই পঢ়ি থকা বস্তুটো বোলে ছাৰ কমপ্লিট হোৱা নাই। মোক ক'লে আপুনি ছাৰ তাইক কওকচোন, আমি যাম আৰু আহিম, আপুনি মাত্ৰ কৈ দিয়ক, আপোনাৰ কথা তাই শুনে, তাই শুনিব। মই ক'লোঁ দিয়ক ফোনটো ছোৱালীজনী। ফোনটো দিলে। মই তাইক ক'লোঁ, চোৱা তোমালোকৰ ঘৰৰে বিয়া, নগ'লে অলপ বেয়া পাব, গৈ আহা বিয়াখন খাই আহা, একো নাই, আধা ঘণ্টা নহয়, এঘণ্টাৰ ভিতৰত আহি যাম বুলি কৈছে মা দেউতাই। তাই প্ৰথম একো মাত মতা নাছিলে। তাৰপিছত ক'লে 1 মিনিটমান সময় আকৌ তাই কোৱা নাই। তাৰপৰা ক'লে ছাৰ নাযাওঁ দিয়ক, মই এটা বস্তু চাই আছোঁ, এইটো কমপ্লিট হোৱাহেঁতেন মই গ'লোহেঁতেন, কমপ্লিট নহ'ব, আজি মই নাযাওঁ। তাই নগ'লে বিয়া খাবলৈ। মানে কেনেকুৱা ধৰণে পঢ়িছে, কেনেকুৱা ছেক্ৰিফাইচ কৰিছে। পাছত তাই মেডিকেল পাইছে। আৰু যিখিনিয়ে পায় লাষ্ট পৰীক্ষালৈ 2-3 মাহ থকা অৱস্থাত অকল পঢ়িলেই নহ'ব, আগৰ পৰাতো প্ৰথমৰ পৰাই পঢ়িব লাগিব। এইবাৰ এতিয়া CBSE ৰিজাল্ট দিয়াই নাই, তথাপিতো যিখিনি একচুৱেলি মেডিকেল পাব তেওঁলোকে হয় গোটেই দিনটো পঢ়িছে, নতুবা দিনত যদি ৰেষ্ট হৈছে হোল নাইট পঢ়িছে। তেনেদৰে যিখিনি ইতিমধ্যে আজিৰ তাৰিখত বা বোৰ্ড এক্সাম শেষ হোৱা 2-3 দিনৰ পৰা পঢ়ি আছে তেওঁলোকেহে নীটত পাব। আজিৰ তাৰিখত নীটত পোৱা অতি জটিল হৈ পৰিছে, মেডিকেলত ছিট পোৱাটো। সেইটো লেভেলত পঢ়িব লাগিব। এতিয়া ৰিজাল্ট দিয়ক, ৰিজাল্ট দিয়াৰ পিছত পঢ়িম বা 15-20 দিন যোৱাৰ পিছত পঢ়িম, এনেকৈ থাকিলে নহ'ব। ফুৰা চকাটো একেবাৰে মিনিমাইজ কৰি দিব লাগিব, কমাব লাগিব। হয় ফ্ৰেছ হ'ব লাগিব তেওঁলোকো। যেতিয়া বস্তু এটা পঢ়ি থাকে, বস্তুটো পঢ়ি শেষ হোৱাৰ পিছত তেওঁলোক অলপ ওলাই যাব পাৰে। যথেষ্ট বেছি পেৰেণ্টছেও ছেক্ৰিফাইচ কৰিব লাগিব, এনে হ'লেহে নীটত পাবগৈ। তেনেকৈ কেমেষ্ট্ৰি পেপাৰখনো টাফ দিছে এইবাৰ যোৱা বছৰতকৈ যথেষ্ট বেছি। বায়'লজিও টাফ দিছে, কম্পেৰেটিভলি বায়'লজি ইজি, কিন্তু ফিজিক্সখন যথেষ্ট বেছি টাফ দিছে। মই ছাত্ৰ ছাত্ৰীখিনিক কওঁ, তোমালোকে যোনে ভাল কৰা নাই, আকৌ মোক কৈছে 2-এজনে আকৌ ছাৰ দিবলৈ মন নাই, যথেষ্ট বেছি পঢ়িছিলোঁ। হতাশ হ'ব নালাগে, হয়তো পাই যাব পাৰা, সকলোৰে মাৰ্কছ কমিব এইবাৰ, কাৰণ পেপাৰ টান দিছে। বহুত বেছি মাৰ্কছ কোনেও নাপায়। পেপাৰ ইজি দিলে সকলোৰে মাৰ্কছ বাঢ়ি যায়, কম্পিটিশ্যনটো টাফ হয়। পেপাৰ যদি টান দিয়ে মাৰ্কছবিলাক কমি যায় ষ্টুডেণ্টৰ, কম মাৰ্কছতেই কম্পিটিশ্যনটো হয়। আৰু যেতিয়া পঢ়িবা একেটা কথাই মই কৈছোঁ, কোৱালিটি, ছেল্ফ ষ্টাডি, সাংঘাতিক ডিপ কনচেনট্ৰেশ্যন, আৰু এটা বস্তু নুবুজালৈকে, এটা লাইন নুবুজালৈকে পাছৰ লাইনটোলৈ নাযাবা। ইন কেছ অফ ফিজিক্স স্পেচিয়েলি সেই লাইনটো কমপ্লিট বুজাৰ পিছতহে পাছৰ লাইনটোলৈ যাবা। আৰু তাৰমানে বহুত চেপ্টাৰৰ সলনি কিমানটো বুজি পালা, লাগিলে এটা লাইনেই তোমালোকে পঢ়া, 2টা লাইন বা এটা পেৰেগ্ৰাফ পঢ়া, কমপ্লিট বুজিহে পাছৰটোলৈ যাবা। টাইম কিন্তু যথেষ্ট বেছি টাইম দিব লাগিব নীটত পাবলৈ হ'লে। আৰু অনাগত সময়ত আৰু পেপাৰ মোৰ বোধে টানেই হ'ব। পেপাৰ ইজি নহয়, কিন্তু পেপাৰ টানেই হ'ব। থেংক ইউ।